দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো বিগ পলিটিকেল ব্ৰেকিং নিউজ নীতিশৰ পাভলুটি মুছলমানৰ বাবে একত্ৰিত হ'ব নীতিশ আৰু তেজস্বী যাদৱ যিকোনো সময়ত সলনি হ'ব পাৰে বিহাৰৰ ৰাজনীতি পুনৰ পাভলুটি মাৰিব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সংখ্যালঘুৰ স্বাৰ্থত আৰজেডিৰ সৈতে হাত মিলাব পাৰে নীতিশ কুমাৰে নিজৰ চকী সুদীৰ কৰাৰ লক্ষ্যৰে সলনি হ'ব পাৰে নীতিশৰ নীতি বিৰোধী নেতা তেজস্বী যাদৱৰ সৈতে বৈঠকত মিলিত হৈছিল নীতিশ কুমাৰ মুখ্যমন্ত্ৰী সচিবালয়ত 10 মিনিটৰ ৰুদ্ৰদাৰ বৈঠক দুয়োৰে মাজত বৈঠকৰ পাছতে ৰাজনৈতিক মহলত এতিয়া কপনিৰ সৃষ্টি হৈছে বৈঠকক লৈ এনডিএৰ ভিতৰ চৰাত বৃদ্ধি পাইছে উৎকণ্ঠা বিগত 8 মাহৰ পিছত দুয়োৰে বৈঠকক লৈ চিন্তিত ভাৰতীয় জনতা পাৰ্টি বিহাৰৰ শেহতীয়া পৰিস্থিতিক লৈ দুয়ো মিলিত হোৱাৰ তথ্য সংখ্যালঘু লোকক লৈ চৰকাৰৰ আঁচনি সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা দীৰ্ঘ বিৰতিৰ অন্তত এই বৈঠকে সলাব পাৰে বিহাৰৰ ৰাজনীতি চিন্তিত হৈ পৰিছে এনডিএৰ মিত্ৰ দলসমূহ নীতিশৰ এটা ইংগিততেই ভাঙিব পাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰ যিকোনো সময়ত সলনি হ'ব পাৰে বিহাৰৰ ৰাজনীতি সংখ্যালঘু মুছলমানৰ বাবে একত্ৰিত হ'ব নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ যদি এই ধাৰণা সত্য হয় তেন্তে ভাঙিব এনডিএৰ বিজেপি চৰকাৰ আন এটা ব্ৰেকিং নিউজ ৰজাৰ দৰে আচৰণ কৰিব পাৰেনে এগৰাকী মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ৰজাৰ দৰে আচৰণত ক্ষুব্ধ উচ্চতম ন্যায়ালয় আমি এতিয়া সামন্ত যুগত নাই মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে আচৰণ কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ মজিয়াত ৰজাৰ দৰে আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক লৈ কৈছিল যে হিমন্ত বিশ্ব শৰ্মা ৰজাৰ দৰে আচৰণ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা যি মন যায় তাকেই কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰায় সময়তে অভিযোগ উত্থাপন হৈ থাকে যে ৰজাৰ দৰে আচৰণ কৰে ঠিক একেদৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়েও ৰজাৰ দৰে আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতেই উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিছে যে ৰজাৰ দৰে আচৰণ কৰিব নোৱাৰিব এগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীসকলে ৰজাৰ দৰে আচৰণ কৰিব নোৱাৰিব উচ্চতম ন্যায়ালয়ৰ সকীয়নি দিবলৈছো আন এটা ব্ৰেকিং নিউজ সন্দেহযুক্ত নাগৰিকৰ নিস্তাৰ নাই উচ্ছেদৰ ঘোষণা মুখ্যমন্ত্ৰীৰ সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ এজনো সন্দেহযুক্ত নাগৰিকে নাপাব ৰেহাই সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে জিলা আয়ুক্তই ল'ব একশ্যন মন্ত্ৰী বিধায়ককো কঠোৰ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাটি কিনা বেচাৰ ক্ষেত্ৰতো আহিব নতুন আইন ৰাজ্যত সীমান্তৱৰ্তী অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ হদিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিৰোধী ঐক্যত মুখৰ মাৰিলে ৰাহুল গান্ধীয়ে বিজেপিক ৰুধিবলৈ ৰাজ্যই হ'ব মিত্ৰতা শক্তি চাই মিত্ৰ দলক এৰি দিয়া হ'ব আসন ৰাহুলৰ ৰাজনীতিত বিপদত এতিয়া ভাৰতীয় জনতা পাৰ্টি ভাৰতৰ প্ৰতিখন ৰাজ্যত ৰাহুল গান্ধীৰ নতুন ৰণনীতি প্ৰত্যেকখন ৰাজ্যত মিত্ৰতা কৰিব কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰিবলৈ এই ৰণনীতি প্ৰস্তুত কৰিছে ৰাহুল গান্ধীয়ে প্ৰত্যেকখন ৰাজ্যত বিৰোধী দল যি আছে সেয়া একত্ৰিত হৈ নিৰ্বাচন খেলিব আৰু শক্তি চাই সেই সিটসমূহ এৰি দিব অন্য মিত্ৰ দলক কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে মুঠতে বিজেপিক পৰাভূত কৰিবলৈ এতিয়া উঠি পৰি লাগিছে কংগ্ৰেছ আন এটা গুৰুত্বপূৰ্ণ খবৰ কেগৰ পৃষ্ঠাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুৰ্নীতিৰ দস্তাবেজ কেগৰ পৃষ্ঠাত উন্মোচিত 857টা অনিয়ম 153 কোটি টকাৰ অনিয়মৰ স্বীকাৰোক্তি বিভাগীয় কৰ্তৃপক্ষৰ কেগৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে পৃষ্ঠাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ব্যাপক অনিয়ম উত্থাপন হৈছে কেগৰ শেহতীয়া প্ৰতিবেদনক লৈ এতিয়া হৰপ হৈছে বিৰোধী কংগ্ৰেছৰ ফালৰ পৰা সংবাদ মেল পাতি হিমন্ত বিশ্ব শৰ্মাক লৈ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কেগৰ এই প্ৰতিবেদনৰ পিছতে এতিয়া অসমৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা
পৰৱৰ্তী খবৰ এতিয়াৰে পৰা মন গ'লেই ৰাহুল গান্ধীক ক'ব নোৱাৰিব পাপ্পু আগৰ সেই দিন নাই ৰাহুল গান্ধীক আৰু পাপ্পু সজাব নোৱাৰিব ধৈৰ্যৰ বান ছিঙিছে কংগ্ৰেছৰ এইবাৰ ভুৱা বাতৰিৰ বিৰুদ্ধেও সৰব হৈছে কংগ্ৰেছ সংবাদ মেল পাতি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘোষণা মল্লিকাৰ্জুন খাৰ্গে কৈছে এতিয়াৰ পৰা মন গ'লেই কোনেও ক'ব নোৱাৰিব পাপ্পু ৰাহুল গান্ধীক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত কংগ্ৰেছ দলৰ আনকি কংগ্ৰেছে এতিয়া কৈছে ধৈৰ্যৰ বান ছিঙিছে প্ৰায় 15 বছৰ ধৰি ৰাহুল গান্ধীক বিৰোধী বিজেপিয়ে পাপ্পু সজাই আছিল আৰু তাকে লৈ এতিয়া সৰব হৈছে কংগ্ৰেছ দল এতিয়াৰে পৰা মন গ'লেই পাপ্পু সজাব নোৱাৰিব ৰাহুল গান্ধীক অন্য এটা খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শিক্ষকৰ অভিশাপ শিক্ষকৰ আত্মাৰ অভিশাপে দোষিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক যোৱাকালি শিক্ষক দিৱসৰ দিনটোত প্ৰায় 10,000 শিক্ষকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কৰিছিল তীব্ৰ প্ৰতিবাদ শিক্ষক দিৱস বৰ্জন কৰি এইদৰে প্ৰতিবাদত বহিছিল ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ অভিশাপ এতিয়া হিমন্ত বিশ্ব শৰ্মাক কিন্তু কিমান বঞ্চনা প্ৰবঞ্চনাৰ পাছত এনেকৈ ক'ব পাৰে শিক্ষকে শিক্ষক দিৱসত কলা বেজ পৰিধান কৰি প্ৰতিবাদ শিক্ষাগুৰুৰ এইদৰে কলা বেজ পৰিধান কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষকসকলে তেওঁলোকৰ যি চাকৰি আছে হিয়া নিয়মীয়াকৰণৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৱাকালি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে প্ৰতিবাদ কৰি আহ্বান জনাইছে তেওঁলোকৰ চাকৰি অতি সোনকালে নিয়মীয়াকৰণ কৰক হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ কেঁচু খান্দোতে ওলাইছে হাপ কেৱল বিশাল সুমি তাৰ্কিক বা স্বপ্ননীল নহয় প্ৰবঞ্চনাৰ তালিকাত হাঙুৰ খাইছে শাসকীয় দলৰ নেতাৰ নাম ট্ৰেডিঙৰ নামত নগদ লুণ্ঠন অগপৰ ভাতৃ সংগঠনৰ নেতা ৰাজ্যত যি ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে সেই অভিযান চলি থকাৰ মাজতেই কেঁচু খান্দোতে এতিয়া ওলাইছে হাপ কিয়নো ট্ৰেডিং কেলেংকাৰীত এতিয়া হাঙুৰ খাইছে শাসকীয় দলৰ নেতাৰ নাম পৰৱৰ্তী খবৰ প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে হাৰিয়ানাৰ বিজেপিত লাগিছে হাহাকাৰ 9 গৰাকী বিধায়কে নাপালে প্ৰাৰ্থিত্ব পুৰণি জ্যেষ্ঠ নেতাসকলক পুনৰ অপমান বিজেপিত প্ৰাৰ্থিত্ব নাপায় জ্যেষ্ঠ নেতাৰ বিজেপিৰ দল ত্যাগ দলত নতুনকৈ যোগদান কৰা নেতাক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে নতুনকৈ যোগদান কৰা নেতাসকলক বেছি গুৰুত্ব দিয়ে বিজেপিয়ে পুৰণি জ্যেষ্ঠ নেতাসকলক এতিয়া আওকাণ কৰে বিজেপিয়ে পুৰণি নেতাসকল এতিয়া বিজেপিৰ প্ৰতি অসন্তুষ্টি হৈছে আৰু বিজেপিৰ দল ত্যাগ কৰিছে নিতৌ জ্যেষ্ঠ নেতাসকলক গুৰুত্ব নিদিয়াৰ বাবে এইবাৰ হাৰিয়ানা বিজেপিত লাগিছে হাহাকাৰ নিৰ্বাচনৰ পূৰ্বেই হাৰিয়ানা বিজেপি এৰিছে 9 গৰাকীকৈ প্ৰাক্তন বিজেপি বিধায়কে টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জ্যেষ্ঠ নেতাসকলে পুৰণিক অপমান কৰাৰ বাবে এতিয়া হাৰিয়ানাত বিজেপিৰ পতন ঘটিব বুলি ৰাজনৈতিক মহলত হৈছে চৰ্চা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটাৰ 28 জনকৈ লোকক অবৈধ নাগৰিক সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আমাৰ মানুহখিনি আত্মসন্মানেৰে জীয়াই থকাত যদি অসুবিধা হৈছে তেন্তে লাইন পতাই গুলি কৰি মাৰক হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ আহ্বান মুকলি প্ৰত্যাহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটাৰ 28 গৰাকী লোকক বাংলাদেশী সজাইছিল প্ৰকৃত ভাৰতীয় নাগৰিকক অবৈধ নাগৰিক সজাই আইনী ব্যৱস্থাৰে মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম লাখ লাখ সংখ্যালঘু মুছলমানৰ ওপৰত পৰিকল্পিতভাৱে দি লগাই বহুতেই বিধায়ক মন্ত্ৰী হৈছে বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে এবাৰ কিন্তু এই জটিল সমস্যাখিনি কোনেও সমাধান কৰা নাই কেৱল প্ৰতাৰণা কৰিছে ৰাজ্যৰ সংখ্যালঘু মুছলমানসকলক মুছলমানক নিশেষ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সংবিধানে দিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে সংখ্যালঘু মুছলমানসকলক
আমাক শান্তিত থাকিব দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক শান্তিত থাকিব দিয়ক হিমন্ত বিশ্ব শৰ্মাই এই আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰো অভিযোগ সীমান্ত আৰক্ষীয়েও কাৰ্যালয়ত বহি পৰিকল্পিতভাৱে আৰু একপক্ষীয়ভাৱে মানুহখিনিক আইনীভাৱে মাৰি পেলাব বিচাৰিছে মুঠতে সংখ্যালঘুক নিশেষ কৰিব চৰকাৰে সীমান্ত আৰক্ষীও গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও অভিযোগ সীমান্ত চৰকাৰ আৰু সীমান্ত আৰক্ষীৰ অত্যাচাৰ সহ্য কৰা নহ'ব আৰু ৰাজ্যত হ'ব তীব্ৰ প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে অতি শীঘ্ৰেই গুৱাহাটীত বিশাল নাগৰিক সভা আয়োজন কৰাৰ হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগচি দৌৰি প্ৰতিবাদ মুখ্যমন্ত্ৰী অহাৰ পথতে শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ মুখ্যমন্ত্ৰীক আগচি ধৰি প্ৰতিবাদৰ চেষ্টা ক্ষুব্ধ জনতাৰ পুৰুষ মহিলাসহ শতাধিক প্ৰতিবাদকাৰী গৃহবন্দী কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ আগমনৰ সময়তে তিনিচুকীয়াৰ ডাঙৰিত উত্তাল প্ৰতিবাদ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰাৰ দাবীৰে প্ৰতিবাদ মহিলাসকলৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ ৰাইজে তিনিচুকীয়া মুক্তি নাৰী মুক্তি সংগ্ৰামে সাব্যস্ত কৰে প্ৰতিবাদ তিনিচুকীয়াৰ ভূপেন হাজৰিকা সেতুলৈ মুখ্যমন্ত্ৰী যোৱাৰ সময়তেই প্ৰতিবাদ কৰে মহিলাসকলে এইদৰে শতাধিক মহিলাই প্ৰতিবাদ কৰে হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে ইতিমধ্যে প্ৰতিবাদকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ মছজিদ নিৰ্মাণৰ বিৰোধিতাৰে ৰাজপথত ওলাই আহিছে শ শ হিন্দু লোক মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ৰাজপথলৈ শ শ হিন্দু লোকৰ প্ৰতিবাদ মছজিদ নিৰ্মাণক অবৈধ আখ্যাৰে প্ৰতিবাদ শ শ হিন্দু জনতাৰ ৰাজপথৰ লগতে বিধানসভাৰ বাহিৰতো প্ৰতিবাদ ক্ষুব্ধ হিন্দু জনতাৰ 5 মহলাৰ মছজিদ নিৰ্মাণক লৈ সীমালাত উত্তপ্ত পৰিস্থিতি 5 মহলীয়া মছজিদ ধ্বংস নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ বহিৰাজ্যৰ পৰা অহা মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে প্ৰতিবাদ হিন্দু জনতাৰ প্ৰশাসনৰ বাধাৰ নেওচি মছজিদ নিৰ্মাণৰ গুৰুতৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে গৈ মছজিদ নিৰ্মাণৰ অভিযোগ হিন্দু সংগঠনৰ বহিৰাজ্যৰ পৰা অহা মুছলমানে অবৈধভাৱে মছজিদ নিৰ্মাণ কৰাৰ অভিযোগ মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ৰাজপথলৈ শ শ হিন্দু লোক আৰু কৰিছে মছজিদ নিৰ্মাণৰ বিৰোধিতা পৰৱৰ্তী খবৰ জমিয়ত উলেমাৰ ডাঙৰ সিদ্ধান্ত কুকৰ্মত জড়িত হলেই সামাজিকভাৱে কৰিব বৰ্জন অংশ নলয় জানাজাত জমিয়ত উলেমাৰ এক ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ জমিয়ত উলেমাৰ এক প্ৰশংসনীয় সিদ্ধান্ত কুকৰ্মৰ বিৰুদ্ধে জমিয়ত উলেমাই লৈছে বহুকেইটা সিদ্ধান্ত ড্ৰাগছৰ লগত জড়িত লোকক সামাজিকভাৱে কৰা হ'ব বৰ্জন এনে লোকৰ জানাজাতো অংশ নলয় মুছলমান সমাজে ৰাজহুৱা কবৰস্থানতো এনে লোকক স্থান নিদিয়ে জানাজা কৰিবলৈ শিক্ষক দিৱসৰ দিনাই জমিয়ত উলেমাই লৈছে এই ডাঙৰ সিদ্ধান্ত মৰিয়াবাৰীৰ প্ৰতিটো এলেকাত গঠন কৰিছে সমাজ সংস্কাৰ কমিটি জানাজা নামাজো বৰ্জন কৰিব গাঁওবাসীয়ে মছজিদে সজাগতাৰ বাবে আৰি দিয়া হ'ব বেনাৰ মৰিয়াবাৰীৰ জমিয়ত উলেমাই লৈছে এই ডাঙৰ সিদ্ধান্ত আন এটা ব্ৰেকিং নিউজ যোৱাকালি আছিল 5 ছেপ্টেম্বৰ আৰু শিক্ষক দিৱসৰ পবিত্ৰ দিনটোতেই এগৰাকী শিক্ষকে কৰিলে কুকাণ্ড শিক্ষক কাজল শইকীয়াৰ কুকাণ্ড সংখ্যালঘু ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে কাজল শইকীয়াই শিক্ষক দিৱসৰ পবিত্ৰ দিনটোতেই এগৰাকী শিক্ষকৰ লজ্জাজনক কাণ্ড নাবালিকা ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি যাবলগীয়া হ'ল জেল কাজল শইকীয়াৰ নিৰ্যাতনৰ বলি হ'ল এগৰাকী সংখ্যালঘু ছাত্ৰী দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ ছাত্ৰীৰ সৈতে চলাই আহিছিল নিৰ্যাতন ঘটনাই পোহৰলৈ অহাৰ পাছতে এজাহাৰ দাখিল লম্পট কাজলৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত পক্সো আইনৰ অধীনত জেল হাজতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিলাসীপাৰাত শিক্ষক দিৱসৰ দিনটোতেই এই শিক্ষক কাজল শইকীয়াই কৰিলে জঘন্য কাণ্ড
দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ কিয়নো আৰম্ভ হ'ল অভিনন্দন শিক্ষা আঁচনি 2.0 2 লাখ পৰ্যন্ত লাভ কৰিব ঋণ কিদৰে কৰিব আবেদন এই আঁচনিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাল ঘোষণা ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ আজিৰ পৰাই আৰম্ভ হ'ল অভিনন্দন শিক্ষা আঁচনি 2.0 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব এই আঁচনিৰ অধীনত সৰ্বোচ্চ 50,000 টকালৈকে লাভ কৰিব সাবসিডি দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা কোনে কোনে পাব এই আঁচনিৰ সুবিধা শিক্ষাৰ্থীসকল ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব উচ্চ শিক্ষা বা ৰাজ্যৰ বাহিৰত অধ্যয়নৰ বাবে লাভ কৰিব এই ধন এগৰাকী শিক্ষাৰ্থীয়ে এবাৰহে পাব এই আঁচনিৰ সুবিধা কোনো চৰকাৰী চাকৰিয়াল মন্ত্ৰী বিধায়কৰ সন্তানে আবেদন কৰিব নোৱাৰিব শিক্ষক দিৱসৰ দিনাই অনলাইন যোগে মুকলি কৰা হ'ব কৈছে এই আঁচনি অভিনন্দন শিক্ষা আঁচনি সাবসিডি আঁচনিৰ অধীনত মুকলি কৰা হ'ব এই ধন পৰৱৰ্তী খবৰ পুনৰ অসমীয়া লোকক প্ৰসাৰ অনা অসমীয়া লোকৰ পুনৰ ৰাজ্যত অনা অসমীয়া লোকৰ দাদাগিৰি পোহৰলৈ আহিছে অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ প্ৰসাৰ কাৰখানাত কৰ্মৰত অসমীয়া যুৱকক নিৰ্মূল গোয়েংকাই প্ৰসাৰৰ অভিযোগ বোকাখাতৰ আৰকে ব্যৱসায়িক প্ৰতিষ্ঠানত এই ঘটনা পূৰ্বেও কেইবাবাৰো প্ৰসাৰ কৰিছিল বকল বৰাক বোকাখাত আৰক্ষী চকীত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ জাতীয় দল সংগঠনৰ সকিয়নিৰ পাছতো কমা নাই অনা অসমীয়াৰ দপদপনি শিৱসাগৰত তামোল পাণ লৈ অসমীয়াৰ আগত ক্ষমা খোজাৰ পাছত পুনৰ প্ৰসাৰৰ ঘটনা পুনৰ ৰাজ্যত অনা অসমীয়াৰ দাদাগিৰি পোহৰলৈ আহিছে